সহজে ল'ব পাৰে, লৈ ফুৰিব লাগে। তো ইয়াত আমি এটা লক্ষ্য কৰিছোঁ যে এই আখ্যানটোক সময়ৰ লগে লগে এই আখ্যানটো মিচিংসকলে পাহৰি পেলাইছে আৰু বিভিন্ন অঞ্চলত বিভিন্ন মতেৰে আলি আই লৃগাং উদযাপন কৰাৰ ফলত আলি আই লৃগাঙৰ যিটো মূল যিটো গুৰুত্ব, সেই গুৰুত্ব নাইকিয়া হৈ পৰিল আৰু এটা সময়ত গৈ আলি আই লৃগাং মাটিৰ পৰা মঞ্চলৈ আমি পোৱা দেখিবলৈ পাইছোঁ। যিটো লিগত বুলি কোৱা হয়, সেই লিগতটো মূল পৰম্পৰা যিটো লিগত, সেই লিগতৰ তাৎপৰ্য ম্লান কৰি মঞ্চৰ যিবিলাক কাৰ্যসূচী যেনে মুকলি সভা বা সাংস্কৃতিক সন্ধিয়াই গুৰুত্ব লাভ কৰিলে। আৰু এই গুৰুত্ব লাভ কৰাৰ পাছতে আলি আই লৃগাঙৰ যিটো আধ্যাত্মিক যিটো গুৰুত্ব ম্লান হৈ পৰিল আৰু মূল উদ্দেশ্যৰ পৰা মিচিংসকল আঁতৰি আহিলে। কিন্তু আমি ক'ব বিচাৰোঁ আলি আই লৃগাং এক উৎসৱ নহয়, এইটো এটা আধ্যাত্মিক পৰম্পৰা। আলি আই লৃগাং কেতিয়া কৰিছিল, ক'ত কৰিছিল, কিয় কৰিছিল, সেই সম্পৰ্কে মিচিংসকলে পিছলৈ সময়ৰ অতিবাহিত হোৱাৰ লগে লগে পাহৰি পেলাইছিল আৰু এৰাই চলি কেৱল এটা সাংস্কৃতিক উৎসৱ হিচাপে ৰূপান্তৰ কৰিলে। গতিকে আমি এই আলি আই লৃগাঙৰ মূল যিটো তত্ত্ব বা গুড়াৰ্থ বা তাৎপৰ্য আমি পুনৰ প্ৰতিষ্ঠা কৰিবলৈ বাণীকে বাঙে বিভিন্ন জাতীয় সংগঠনৰ সহযোগত প্ৰচেষ্টা হাতত লৈছিল আৰু এই প্ৰচেষ্টাৰ মূৰত আমি এক নিয়মাৱলী আমি আজি উন্মোচন কৰিছোঁ, প্ৰকাশ কৰিছোঁ আৰু এই নিয়মাৱলী অনুসৰি আলি আই লৃগাং উদযাপন কৰিব লাগিব। ক্ষেত্ৰ অধ্যয়ন সমিতি আমি গঠন কৰি দিছিলোঁ আৰু ক্ষেত্ৰ অধ্যয়ন সমিতিত আছিলে সমল ব্যক্তি আছিলে একলব্য গাম, প্ৰভাত মিলি, কালীনাথ পাংগিং, ডক্টৰ পবিত্ৰ কুমাৰ পেগু, প্ৰবীণ দলে, ৰাজু মেদক আৰু তাৰ আগতে আলি আই লৃগাঙৰ যিটো আখ্যান মিথলজি সংগ্ৰহ কৰিবৰ কাৰণে আমি এটা সমিতি আমি গঠন কৰিছিলোঁ। এই সমিতিত আছিলে ডাক্তৰ বিদ্যেশ্বৰ দলে, একলব্য গাম, মজিদ পাও আৰু ৰাজু মাদক। তেওঁলোকে বিভিন্ন অঞ্চল অৰুণাচল আৰু অসমৰ বিভিন্ন অঞ্চলত গৈ আলি আই লৃগাঙৰ আখ্যান সম্পৰ্কে তথ্য সংগ্ৰহ কৰি তেওঁলোকে এটা খচৰা নিয়মাৱলী প্ৰস্তুত কৰিছিলে। এই খচৰা প্ৰস্তাৱটো পুনৰ ক্ষেত্ৰ অধ্যয়ন কৰাৰ কাৰণে এটা কমিটি বনোৱা হৈছিলে। তাৰপিছত জোনাইৰ যিটো জনেকৰং অধিৱেশন বাণীকে বাঙৰ, তাত এই যিটো খচৰা আখ্যানৰ যিটো নিয়মাৱলী এইখিনি গৃহীত কৰা হৈছিলে আৰু তাৰ পাছতো এই নিয়মাৱলীৰ ওপৰত কেইবাৰো আলোচনা হৈছে। আলোচনাৰ পাছত প্ৰথম সংস্কৰণ আজি আমি উন্মোচন কৰিছোঁ। আলি আই লৃগাঙৰ যিটো নিয়মাৱলী, এই নিয়মাৱলী মাইথলজি যিটো আলি আই লৃগাঙৰ মিথলজি আখ্যানৰ ওপৰত আধাৰত প্ৰকাশ কৰা হৈছে আৰু এতিয়াৰ পৰা মিচিংসকলে আলি আই লৃগাং এই নিয়মাৱলীক মানি উদযাপন কৰিব লাগিব। অহা 19 ফেব্ৰুৱাৰী তাৰিখে আলি আই লৃগাং উদযাপিত হ'ব।
আৰু আগন্তুক যিটো আলি আই লৃগাং সকলো অঞ্চলতে উদযাপন কৰাৰ কাৰণে ব্যাপক প্ৰস্তুতি হাতত লৈছে। আৰু এই আলি আই লৃগাং এই নিয়মাৱলী আমি আজি যিটো প্ৰথম সংস্কৰণ আমি প্ৰকাশ কৰিছোঁ, এই নিয়মাৱলী অনুসৰি উদযাপন কৰিব লাগিব বুলি আমি আহ্বান জনাইছোঁ। আৰু বিভিন্ন জাতীয় সংগঠনৰ সহযোগত মিচিং বান একেবাঙে এই নিয়মাৱলী প্ৰস্তুত কৰি আজি প্ৰকাশ কৰিছে। আৰু আমি সকলো অঞ্চললৈতো আমি পাব পৰাকৈ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইতিমধ্যে এইটো ছপা কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু সকলো অঞ্চললৈ আমি এই লিখিত যিটো ৰূপ, আমি লিখিত যিটো নিয়মাৱলী আমি প্ৰেৰণ কৰিম, যাতে সকলোৱে এই নিয়মাৱলী সহজে উপলব্ধ হয়। উমৈহতীয়া, এইটো মিচিংসকলৰ উমৈহতীয়া এটা সংস্কৃতি বা এটা ধৰ্মীয় পৰম্পৰা, আধ্যাত্মিক পৰম্পৰা। গতিকে মিচিংসকলে উমৈহতীয়াভাৱে সকলোৱে একেলগে হয়। তেওঁলোকে উদযাপন সমিতি গঠন কৰে, তাত সকলো দলৰ মানুহ থাকিব পাৰিব। যিমানবোৰ জাতীয় সংগঠন আছে বা দল মত নিৰ্বিশেষে সকলোৱে এটা উমৈহতীয়া মঞ্চ বা উদযাপন সমিতি গঠন কৰি সেই উদযাপন সমিতিৰ জৰিয়তেহে উদযাপন কৰিব পাৰিব। আৰু অন্যথা কোনো এই উদযাপন সমিতিৰ মানে বাহিৰত কোনো ধৰণৰ দলে তেওঁলোকৰ বেনাৰত এই আলি আই লৃগাং উদযাপন কৰিব নোৱাৰিব বুলি পুনৰ আমি আজি ঘোষণা কৰিছোঁ। লগতে এটা সাংস্কৃতিক কাৰ্যালয় ৰূপান্তৰিত হৈছে, কিন্তু আলি আই লৃগাং এক আধ্যাত্মিক এটা পৰম্পৰা বুলি আমি, ৰীতি নীতি বুলি আমি ক'ব বিচাৰোঁ। আৰু এটা আধ্যাত্মিক পৰম্পৰাক আমি জীয়াই ৰাখিব লাগিব, নহ'লে আলি আই লৃগাঙৰ তাৎপৰ্য হেৰাই যাব। আলি আই লৃগাং মূল তত্ত্বটো হৈছে বুধবাৰে আমি সকলো অঞ্চলত উদযাপন কৰিব লাগিব। বুধবাৰে আমি লিগত কৰিম আৰু ৰোপণ কাৰ্য আমি সম্পন্ন কৰিম। আৰু বুধবাৰৰ পৰা 5 দিন অৰ্থাৎ দেওবাৰলৈকে মিচিংসকলে গেনা কৰিব লাগিব, অৰ্থাৎ য়ন্নাম বুলি যিটো কোৱা হয়। বুধবাৰৰ পৰা দেওবাৰলৈকে এই 5 দিনৰ ভিতৰত বধ কৰা এই গাহৰিয়ে হওক, কুকুৰাই হওক বা মাছেই হওক, বধ কৰা মাংস খাব নোৱাৰিব। মাছ মাংস খাব পাৰিব, কিন্তু লিগদৰ আগত বধ কৰা যি মাংস শুকান কৰি ৰাখিব লাগিব, যিটো আমি মাংসটোক দিনচান বুলি কওঁ। আদিন, আচান, দিনচান। আৰু অঙ মানে মাছ, আচান, ngচান শুকান মাংস আৰু শুকান মাছ আৰু শুকান মাংসহে খাব পাৰিব এই 5 দিনত। এই 5 দিনৰ ভিতৰত বধ কৰা কোনো মাংস খাব নোৱাৰিব, মাছ খাব নোৱাৰিব। সেইটো আমি আলি আই লৃগাঙৰ নিয়মাৱলীত আমি স্পষ্টভাৱে উল্লেখ কৰিছোঁ। 5 দিনৰ মূৰত লিলেন কৰিব, অৰ্থাৎ এই যে আমি ৰোপণ কৰিছিলোঁ সেই ৰোপণ কৰাটো গজালি মেলিব। আৰু গজালি মেলাৰ লগে লগে লিলেন আমি বুলি কওঁ এইটো, এই লিলেনৰ পাছতে তেওঁলোকে পুনৰ বধ কৰা মাংস বা মাছ খাব পাৰিব। এই 5 দিনত তেওঁলোকে সম্পূৰ্ণ গেনা কৰিব লাগিব, তাত সেই 5 দিনৰ ভিতৰত বধ কৰা কোনো মাছ মাংস খাব নোৱাৰিব। তো আমি এটা নিয়মাৱলীত কথা উল্লেখ কৰিছোঁ, লিগদৰ দিনা কোনো ধৰণৰ সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিব নোৱাৰিব। লিগদৰ পাছতে কৰিব পাৰিব, কিন্তু লিগদৰ দিনা কৰিব নোৱাৰিব। কাৰণ সাংস্কৃতিক সন্ধিয়া আয়োজন কৰাৰ লগে লগে যিটো আমাৰ আধ্যাত্মিক পৰম্পৰা, ৰীতি নীতিৰ তাৎপৰ্য ম্লান হৈ পৰিব। আৰু সেইকাৰণে আমি এই নিয়মাৱলীৰ সকলো কথা আমি উল্লেখ কৰিছোঁ। প্ৰথম এই আলি আই লৃগাং পালন কৰিছিলে আবতানি, আমাৰ পূৰ্বপুৰুষ আবতানি। কিয় কৰিছিলে এই কথা, সকলো কথা আমি ইয়াত বিৱৰি উল্লেখ কৰিছোঁ। ৰাইজে সেইমতে এই আখ্যানটো প্ৰতিটো লিগদৰ দিনা যিটো ৰাইজে গোট খাব, লিগদৰ সময়ত পাঠ কৰিব লাগিব। কাৰণ আমাৰ মিচিং সকলে নাজানে এইটো, এই আখ্যানটো মিথলজি তেওঁলোকে নাজানে, কাৰণ বহল ভিত্তিত চৰ্চা হোৱা নাই। গতিকে চৰ্চা কৰিব লাগিব, লিগদৰ দিনা এই সম্পৰ্কে পাঠ কৰিব লাগিব আৰু এই সম্পৰ্কে আলোচনা কৰিব লাগিব, যাতে সকলোৱে
আলি আই লৃগাঙৰ তাৎপৰ্য যিটো মিথলজিকেল যিটো তাৎপৰ্য সকলোৱে জানিব পাৰে সেইটো কাৰণে পাঠ কৰি ইয়াৰ ওপৰত আলোচনা চক্ৰ বা আলোচনা আয়োজন কৰিব লাগিব কেৱল খোৱা বোৱাৰ এইটো উৎসৱ নহয় ৰং ধেমালিৰ উৎসৱ নহয় ৰং ধেমালি হ'ব এইটো লিডনাৰৰ দিনা হ'ব লিডনাৰৰ পাছতে এইটো ৰং ধেমালি হ'ব আৰু এই ক্ষেত্ৰত আমি ক'ব বিচাৰোঁ যে আমি দেখা পাইছোঁ যে কিছুমান ৰাজনৈতিক দল বা ৰাজনৈতিক দলৰ কিছুমান যুৱ সংগঠন যেনেকৈ ইউথ কংগ্ৰেছ বা অখিল ভাৰতীয় যুৱ পৰিষদ কিষাণ মৰ্চা এইবিলাক বেনাৰত আলি আই লৃগাং উদযাপনৰ কাৰণে প্ৰস্তুতি চলাইছে এইটো আমি বিৰোধিতা কৰিছোঁ আলি আই লৃগাঙৰ উদযাপনৰ জৰিয়তে পলিটিকেল যিটো মাইলেজ লোৱাৰ এই যিটো উদ্দেশ্য আমি তাক বিৰোধিতা কৰিছোঁ আৰু কোনো দলৰ বেনাৰত আলি আই লৃগাং উদযাপন কৰিব নোৱাৰিব বুলি আমি আজি ঘোষণা কৰিছোঁ আগতেও আমি কৈছোঁ কিন্তু আজি পুনৰ আমি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ কংগ্ৰেছেই হওক গণশক্তিয়ে হওক বিজেপিয়ে হওক এজিপিয়ে হওক তেওঁলোকে যদি তেনেকুৱা সিদ্ধান্ত লৈছে আমি গম পাইছোঁ সিদ্ধান্ত লৈছে তেওঁলোকে এইটো বিৰত থাকিবলৈ আমি আহ্বান জনাইছোঁ যাতে কোনো পলিটিকেল বেনাৰত আৰু পলিটিকেল পাৰ্টিৰ যিবিলাক উইং আছে সি যুৱই হ'ব পাৰে ছাত্ৰই হ'ব পাৰে মহিলাই হ'ব পাৰে বা যিবিলাক উইং আছে এই উইঙৰ বেনাৰত হ'লেও আলি আই লৃগাং উদযাপন কৰিব নোৱাৰিব বুলি আমি পুনৰ ঘোষণা কৰিছোঁ